Good morning leaders. আজি আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ আলোচ্য বিষয়বস্তু হ'ব ন্যাচারাল সেজবানিয়া বায়োটিন আৰু ভিটামিন B2 নাইবা রিবোফ্লেভিন। সো বন্ধুসকল আজি আমি কথা পাতি আছো ভিটামিন B2 সম্পৰ্কে, লগতে ইয়াৰ লগত কানেক্ট কৰিম ন্যাচারাল সেজবানিয়া বায়োটিন। সো বন্ধুসকল আজি আমাৰ আলোচ্য বিষয়বস্তুৰ মূল বিষয়বস্তুটো হ'ল ভিটামিন B2। সো ভিটামিন B2ৰ আন এটা নাম হ'ল রিবোফ্লেভিন। সো ইয়াৰ আন এটা নাম হ'ল দ্য বিউটি ভিটামিন। আমাৰ সৌন্দৰ্য বৃদ্ধি কৰিব পৰা যি ভিটামিনৰ প্ৰয়োজন হয় সেই ভিটামিনটোৰ নাম হ'ল ভিটামিন B2। সো বন্ধুসকল আপোনালোকে জানি পেলাই সুখী হ'ব RDA ডায়েটৰী এছ'চিয়েশ্যনে ৰেকমেণ্ড কৰিছে এজন পুৰুষ মানুহ আৰু এজন মহিলা মানুহৰ কাৰণে, পুৰুষ মানুহৰ কাৰণে 1.5 mg আৰু মহিলা মানুহৰ কাৰণে 1.2 mg ভিটামিন B2ৰ প্ৰয়োজন হয়। ফাংচন ইন দ্য বডি, বডিত এই ভিটামিন B2য়ে কি ফাংচন কৰিব, কি কাম কৰিব, আপোনালোকে যে শুনি পেলাই নথৈ আনন্দিত হ'ব। এই ভিটামিন B2য়ে কেৱল বিউটিৰ প্ৰডাক্টৰ বিউটিৰ কাৰণে কাম নকৰে, বৰঞ্চ ইয়াৰ আৰু বহুত বেলেগ বেলেগ কাম আছে। Number 1 involve in metabolism of carbohydrates, fats and proteins. Number 2 involves in number of chemical reaction in the body, hence essential for normal tissue maintenance. Number 3 aids digestion and helps in the functioning of nervous system. Number 4 prevents constipation. Number 5 promotes health skin, nails and hair. Number 6 promotes healthy skin, nails and hairs. Number 6 strengthen the mucosa lining of the mouth, lips and tongue. Number 7 alleviates eye strain and counteracting the tendency towards glaucoma. Number 9 provides vigor and preserves the appearance and feeling of youth. So বন্ধুসকল এইখিনি আজি আমি ভিটামিন B2ৰ ফাংচন সম্পৰ্কে গম পালো। ইয়াৰ পিছত আমি আলোচনা কৰিম ডিফিচিয়েন্সি থাকিলে কি হ'ব আৰু হিলিং প্ৰপাৰ্টি সম্পৰ্কে আৰু এভেইলেবল সোৰ্স অহাকালি এইটোলৈ আলোচনা কৰিম। বন্ধুসকল ইয়াৰ লগত আমি এটা পইণ্ট ৰিলেট কৰিব বিচাৰিছোঁ, সেইটো হ'ব প্ৰমোট হেল্থি স্কিন, নেইলছ এণ্ড হেয়াৰ। সো ইয়াৰ কাৰণে এইটো বিৰাট ডাঙৰ এটা সমস্যা, মানুহৰ চুলিৰ সমস্যা থাকে, নখৰ সমস্যা থাকে। এই সমস্যাটোৰ কাৰণে অৰিয়েন্সে এনেকুৱা এটা নভেল প্ৰডাক্ট আনিছে, সেইটোৰ নাম হ'ব ন্যাচারাল সেজবানিয়া বায়োটিন। ই আমাৰ বডিত কি কাম কৰিব, কিহৰ কাৰণে হয়, সেইখিনি কথা জানি পেলাই নিশ্চয় আপোনালোকে আচৰিত হ'ব। বন্ধুসকল এই ন্যাচারাল সেজবানিয়া বায়োটিন আমাৰ হোৱাই চুজ দিছ প্ৰডাক্ট, আমি এই প্ৰডাক্টটো কিয় চুজ কৰিব লাগে, হোৱাট প্ৰব্লেম ইট কেন বি ছল্ভ, ইউনিক সেলিং পইণ্ট, এই কথাটো কোনখিনি কথা জানিলে বা কোনখিনি কথা শিকিলে এই প্ৰডাক্টটো আমি প্ৰমোট কৰিব পাৰিম, ভালদৰে প্ৰেজেণ্টেশ্যন দিব পাৰিম আৰু কাষ্টমাৰৰ আগত উই কেন এক্সপ্ৰেছ ইজ প্ৰপাৰলি। চ' সেই মানুহজনৰ সমস্যাটো আগতে জানি লওক। আগতেই কৈছোঁ, পইণ্টত কৈছোঁ প্ৰমোট হেল্থ স্কিন, নেইলছ এণ্ড হেয়াৰ। চ' বন্ধুসকল অৰিয়েন্সে এনেকুৱা এটা নভেল প্ৰডাক্ট আনিছে, সেই প্ৰডাক্টটোৰ নাম হ'ব ন্যাচারাল সেজবানিয়া বায়োটিন। চ' বন্ধুসকল ই 1 নম্বৰে কাম কৰিব ষ্ট্ৰেংথেন হেয়াৰ, এনহান্স হেয়াৰ ডেন্সিটি এণ্ড মিনিমাইজ ব্ৰেকেজ। এই যে আমাৰ চুলিৰ যিটো ঘনত্ব, সেই ঘনত্বটো কি কৰিব, এনহান্স কৰিব, বৃদ্ধি কৰিব। তাৰপিছত মিনিমাইজ ব্ৰেকেজ, চুলি ফাটি যায়, চুলিটো অকালতে মানে কি হৈ যায়, সৰি যায়, যিটো ব্ৰেকেজ, সেই ব্ৰেকেজটো কি কৰিব, বন্ধ কৰিব।
নেক্সট বন্ধুসকল ই কি কৰিব nourishes nail আমাৰ যে নখ থাকে নখ কিছুমান মানুহৰ এনেকুৱা নখ মৰি যায় কলা পৰি যায় সো কিহৰ কাৰণে নেচাৰেল সেজবানিয়া বায়োটিন নাইবা ভিটামিন B2 ৰ অভাৱত ভিটামিন B2 ৰ অভাৱ যেতিয়া হ'ব বিউটি ভিটামিনৰ যেতিয়া অভাৱ হ'ব ৰিবোফ্লেভিনৰ যেতিয়া অভাৱ হ'ব তেতিয়া আমাৰ নখবোৰ মৰি যাব সো বন্ধুসকল আপোনালোকৰ জ্ঞাতাৰ্থে জনাইছো নিউট্ৰিচিয়াছ নেইল ই হ'ব আমাৰ নখৰ কাৰণে নেইলৰ কাৰণে নিউট্ৰিশন প্ৰিভেন্টস বাট লেন্সনেস এন্ড প্ৰমোট স্মুথ গ্ৰোথ আমাৰ নখৰ কি যি ইয়াক বৃদ্ধি ইয়াক গজা আৰু ই বাঢ়ি অহাত যিমানখিনি সহায় কৰিব লাগে সো ই কি কৰিব সহায় কৰিব ইজি এবজৰ্পশ্যন effervescent formula ensures better bioavailability ইয়াৰ মাজত কি আছে effervescent tablet হয় এই টেবলেটটো পানী তিয়াই দিব লাগিব তিয়াই দিয়াৰ লগে লগে কি হৈ যাব ডাইলুট হৈ যাব মিক্স হৈ যাব এক গ্লাস চৰবতৰ নিচিনা হ'ব দিনটোৰ যিকোনো সময়ত এই এটা ন্যাচাৰেল সেজবানিয়া বায়োটিন খালে আপোনাৰ শৰীৰৰ কাৰণে নখ আৰু চুলিৰ কাৰণে যিমানখিনি ভিটামিনৰ ডিফিচিয়েন্সি আছে যিমানখিনি ভিটামিন মিনাৰেলছ প্ৰটিনৰ অভাৱ আছে এই ন্যাচাৰেল সেজবানিয়া বায়োটিনৰ পৰা আপুনি হেতু अवेलेबल পাব সো বন্ধুসকল আপোনালোকৰ জ্ঞাতাৰ্থে আৰু জনাব বিচাৰিছো যে কনভিনিয়েন্স টেস্টি on the go supplement for daily wellness এই বস্তুটো কেৰি কৰাত একেবাৰে সহজ আমি যিকোনো জায়গাত লৈ যাব পাৰো ই টেস্টি হয় আৰু ই আপোনাৰ বডিৰ কাৰণে নিউট্ৰিশন হয় ই আপোনাৰ বডিৰ কাৰণে সাপ্লিমেন্ট হয় সো আমি খাদ্য বস্তুৰ পৰা যিমানখিনি বস্তু পাব লাগে তাতে হিমানখিনি বস্তু পোৱা নাযায় সো বন্ধুসকল আমি এই বস্তুটো বাহিৰৰ পৰা এজ এ সাপ্লিমেন্ট হিচাপে শৰীৰত আমি কি কৰিব লাগিব ইনটেক কৰিব লাগিব আমি শৰীৰক দিব লাগিব সো নিশ্চয় আপোনালোকে ধৰিব পাৰিছে আমি কি ক'বলৈ গৈ আছো আৰু আলোচ্য বিষয়বস্তুৰ লগত সংগত ৰাখি আজিৰ যিখিনি কথা আলোচনা কৰিলো নিশ্চয় আপোনালোকে বুজি পাব প্ৰোটিন ইয়াৰ পিছত কি ফিচাৰ্স ই কি হ'ব সেজবানিয়া গ্ৰেনিফোলা কিমান আছে 500 mg rich in biotin for hair strengthen and nail growth ইয়াতে কি আছে বন্ধুসকল আপোনালোকে এই বস্তুবোৰ যেতিয়া অধ্যয়ন কৰিব সেজবানিয়া গ্ৰেন্ডি ফ্লোরা 500 mg সো এনেকুৱা এটা ইনগ্রেডিয়েন্টস এনেকুৱা এটা হার্বস তাৰে পৰা এই বস্তুটো বনোৱা হৈছে টোটালি কেমিক্যাল মুক্ত তাৰ পিছত কি আছে ব্যাম্বুসা আৰুন্দিনাসি ইয়াতে 200 mg আছে contains silica to support healthy hair textures and nail strength তাৰ পিছত বন্ধুসকল ইয়াতে কি আছে অ্যামাইনো এসিডস আছে support lysine L acid in collagen production for stronger hair roots আমাৰ চুলিৰ যিমানবোৰ ৰুট আছে সেই ৰুটখিনি মজবুত কোনে কৰিব এক প্ৰকাৰৰ অ্যামাইনো এসিডস সেই অ্যামাইনো এসিডসটোৰ নাম কি লাইসিন সো এই লাইসিনৰ অভাৱতে আমাৰ কি হয় চুলিবোৰ খৰা আৰম্ভ কৰে চুলিৰ মানে গ্ৰোথ নহয় আৰু ৰিটাৰ্ডেশন থাকি যায় তাৰ পিছত বন্ধুসকল আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো ক্ৰিষ্টেইন এল লাইসিনৰ ভিতৰতে এমিনো এসিডছৰ ভিতৰত বুষ্ট keratin production essential for hair and nail structure গঠন প্ৰক্ৰিয়া যি হ'ব সুন্দৰকৈ আপোনাৰ চুলিটো ধুনীয়া হ'ব আপোনাৰ নখখিনি ধুনীয়া হ'ব সো এনেকুৱা নবল প্ৰডাক্ট আমাৰ মাজত আহি পাইছে আমি এই বস্তুটোৰ দাম কিমান হ'ব বন্ধুসকল এই বস্তুটোৰ দাম হ'ব এমআরপি লিখা আছে আপোনাৰ 715 টকা আৰু ডিপি প্ৰাইসত 550 টকা আৰু পিবি কিমান পাব JPB পাব 4 আৰু RPB পাব 2 সো এই বস্তুটো যদি আমি প্ৰমোট কৰো it has a beautiful aspect we can share in the field we can promote in the field বহুত মানুহ চুলি আৰু নখৰ সমস্যাত ভুগি আছে এটাই প্ৰডাক্ট যদি আপোনালোকে ৰিকমেন্ড কৰে নিশ্চয় আপোনালোকে আগুৱাই যাব পাৰিব
আপোনালোকৰ নলেজৰ কাৰণে ফাৰ্দাৰ ষ্টাডি কৰক আৰু অডিয়েন্সক বুজাৰ কাৰণে আপোনালোকে আগবাঢ়ি আহক বন্ধুসকল আজি ন্যাচাৰেল সেজবানিয়া বায়োটিন ইয়াৰ উপকাৰিতা ইয়াৰ ফাংশন ইন দা বডি আৰু ভিটামিন B2 ৰিবোফ্লেভিন নাইবা বিউটি ভিটামিন সম্পৰ্কে যিখিনি কথা আলোচনা কৰিলো আশা ৰাখিছো এনেকৈ যদি আমি সদায় সদায় অলপ নলেজ লৈ পেলাই আগবাঢ়ি যাওঁ আমি আগুৱাই যাব পাৰিম আজিৰ আলোচ্য বিষয়বস্তু ইয়াতে সমাপ্ত কৰিব বিচাৰিছো থ্যাংক ইউ লিডাৰ্স